আনফালে যদি মছজিদৰ আমি আজানৰ সুৰ শুনো, তাৰ বিপৰীতে মন্দিৰৰ আমি নাম শুনো। আমি ইয়াতে গোপাল মন্দিৰত বাস কৰোঁ। সকলো মুছলিমে আহি আমাক ইয়াত পাৰ্টিচিপেট কৰে, হেল্প কৰে শাৰীৰিকভাৱে, আৰ্থিকভাৱে। তাৰপিছত আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি ইয়াতে ঈদ উদযাপন কৰে। এতিয়া বৰ্তমান ৰোজাৰ মাহ চলি আছে, আজিৰ পৰা ষ্টাৰ্ট হৈছে ৰোজা। আমি সকলোৱে মিলি এই ৰোজাটো শেষ হোৱাৰ পাছত আমি সকলোৱে মিলি আমি ইয়াত ঈদ পালন কৰিম। মই বৰ্তমান এনেকুৱা এখন স্থানত উপস্থিত আছোঁ। আপোনালোকে মোৰ পিছপিনে যদি চাই প্ৰায় 50 মিটাৰমান নিলগত এই স্থানত আছে এটি গোপাল মন্দিৰ, আৰু এই গোপাল মন্দিৰটোত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱো উদযাপন কৰা হয়। আৰু মোৰ লগালগি আছে ইয়াত আছে এখন ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এটা অনুষ্ঠান, য'ত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন অনুষ্ঠানো ইয়াত ৰূপায়ণ কৰে। আৰু অকণমান মোৰ পিছপিনে যদি আপোনালোকে চাই প্ৰায় 50 মিটাৰমান নিলগতে আছে এখন আপোনালোকে শ্মশান দেখিবলৈ পাইছে, অৰ্থাৎ হিন্দু লোকসকলৰ মৃত্যুৰ পিছত তাতে তেওঁলোকক সৎকাৰ কৰা হয়। আৰু সেই শ্মশানৰ সন্মুখত আপোনালোকে দেখিবলৈ পাইছে এখন কবৰস্থান, য'ত ইছলামলম্বী লোকসকলৰ মৃত্যুৰ পিছত তেওঁলোকক তাতে তেওঁলোকৰ নীতি নিয়ম অনুসৰি তেওঁলোকক সৎকাৰ কৰা হয়। গতিকে এনেকুৱা এখন স্থানত, যি স্থানত হিন্দু আৰু মুছলমানে সম্প্ৰীতিৰ নিদৰ্শন দাঙি আহিছে, সেই স্থানডোখৰত মই আজি উপস্থিত আছোঁ। আৰু এই স্থানৰ ইতিবৃত্তি বা এই দুয়োটা মন্দিৰ আৰু সন্মুখত থকা যিখন মাদ্ৰাছা, হাফিজি মাদ্ৰাছা, সেই সন্দৰ্ভত আপোনালোকক বিভিন্ন দিশ দেখুৱাম আৰু এই অঞ্চলৰ স্থানীয় লোকসকলৰ লগতো কথা পাতিবলৈ প্ৰয়াস কৰিম। নমস্কাৰ প্ৰিয় দৰ্শক, এটি নতুন ভিডিঅ'ৰ সৈতে মই মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এইখন হৈছে নলবাৰী জিলাৰ পূব প্ৰান্তস্থিত গোৱাগুচি গাঁও, আৰু এই গোৱাগুচি গাঁৱত মই বৰ্তমান উপস্থিত আছোঁ। আৰু গোৱাগুচি গাঁৱৰ মোৰ সন্মুখত আছে শিলপতাবৰী গোপাল মন্দিৰ, আৰু মোৰ কাষত আছে হাফিজি মাদ্ৰাছা, অৰ্থাৎ এখন মাদ্ৰাছা ইয়াত আছে। আৰু এই বিষয়ে মই বিভিন্নজন ইয়াৰ স্থানীয় লোকৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। প্ৰথমতে মোৰ কাষত আছে মোৰ ভাতৃপ্ৰতিম বন্ধু, জনপ্ৰিয় কবি সাংবাদিক চাকলিন দ্বীপ। চাকলিন, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। ধন্যবাদ ধন্যবাদ। যিহেতু সৰুৰ পৰা ইয়াত জন্মই যিহেতু তোমাৰ ইয়াত হৈছে, কেনেকুৱা গাঁওখনক তুমি কেনেকুৱা দেখা? তোমাৰ দৃষ্টিত গাঁওখন কেনেকুৱা? কাৰণ সন্মুখত হিন্দু লোকসকলৰ এটা উপাসনা গৃহও আছে, আৰু তাৰ কাষত আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰো এটা অনুষ্ঠান আছে। গতিকে তোমাৰ দৃষ্টিত কেনেকুৱা বা কি ক'বা এই সন্দৰ্ভত? আচলতে ক'বলৈ গ'লে নলবাৰী জিলাৰ ঐতিহাসিক বুৰঞ্জী প্ৰসিদ্ধ গাঁও গোৱাগুচি, ইয়াত হিন্দু মুছলমান সমন্বয়ৰ মিলন ভূমি বুলি আচলতে কোৱা হয়। প্ৰথমতে ক'বলৈ গ'লে গোৱাগুচিত কি নাই, কোন নাই? গোৱাগুচিত সকলো আছে। আনফালে যদি মছজিদৰ আমি আজানৰ সুৰ শুনো, তাৰ বিপৰীতে মন্দিৰৰ আমি নাম শুনো। আচলতে শিলপতাবৰী, গোৱাগুচি শিলপতাবৰীখনলৈ আহিলে মিলন ভূমি বুলি মই এইকাৰণে কৈছোঁ যে অসমত যদি কোনোবা মানুহে হাজোলৈ যোৱা নাই, তেতিয়াহ'লে নলবাৰী জিলাৰ আপোনালোকে গোৱাগুচিলৈ আহক, তাত সমন্বয়ৰ মিলন ভূমি এটা আপোনালোকে দেখা পাব। আনফালে যদি কবৰস্থান, ইফালে আপোনাৰ শ্মশান, মাজতে এখন ফিল্ড আছে। আমি ফিল্ডখনৰ ৰাইট চাইডে চাবলৈ গ'লে আমাৰ মুছলমানসকলৰ কবৰস্থান এখন আছে, আৰু বাওঁ চাইডে চাবলৈ গ'লে শ্মশান আছে, আৰু মাজতে আমাৰ এটা পুখুৰী আছে। সেই পুখুৰীত আমি শ্মশানৰ পৰা অহা মানুহখিনিও গা ধুওঁ, কবৰস্থানৰ পৰা যায়ো মানুহখিনি গা ধুওঁ, তেনেকুৱা কথা। আৰু ইফালে যদি আমি চাব যাওঁ যে এটা মন্দিৰ আছে, এই মন্দিৰটোত বুৰঞ্জী প্ৰসিদ্ধ গাঁও গোৱাগুচি বুলি মই পুনৰবাৰ কৈছিলোঁ যে এই মন্দিৰটোত আজি মোৰ সম্ভৱ 79 ইয়াৰ্ছ চাগে এখন ৰাস হয়। সেই ৰাসখনত আমি মুছলমান মানুহখিনি বেছি ওতঃপ্ৰোতভাৱে যাওঁ। সকলো মানুহ থাকে, সকলো জনজাতি থাকে, হিন্দু মুছলমান বড়ো সকলো থাকে, কিন্তু আপুনি ৰাস চাব আহিব, তাত আমাৰ মানুহ বেছি দেখি পাব। মই তাত থাকোৱে। তাৰে বিপৰীতে কেইদিনমান পিছতে আমি এখন হাফিজি মাদ্ৰাছা, আপুনি যিখনত আছে, তাত ধৰ্মীয় অনুষ্ঠান পাতোঁ। ইয়াত ইছলাম ধৰ্মৰ লোকসকলক, হাফিজসকলক পাঠদান কৰা হয়। এই পাঠদান কৰা সময়ত সকলো শেষ হোৱাৰ পিছত এখন দিনী জলচা পতা যায়। সেই জলচাখনতো আপোনালোকৰ মানুহখিনি থাকে। গতিকে মিলন ভূমি, এই মিলন ভূমিত গোৱাগুচিত আচলতে সম্পূৰ্ণ মিলন ভূমিৰ দ্বাৰা এটাই কথা গম পাইছোঁ যে আমি যে বৰ্তমান যুগটো যিটো এটা প্ৰতিযোগিতামূলক যুগ, জনাৰ যুগ, বুজাৰ যুগ, এই যুগটোত উন্নয়নৰ ফালে বিশেষকৈ আগবাঢ়িছে। যে অসমত
ভিন্ন প্ৰান্তত গুৱাগুচিৰ মানুহে বসবাস কৰি আছে, কিবা নহয় কিবা এটা কৰি আছে। ইয়াত ডক্তৰ ইঞ্জিনিয়াৰৰ বাদে আৰু ডক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, গুৱাগুচিৰ পৰা অসমৰ আগশাৰীৰ হাস্পাতালতো ডক্তৰে কাম কৰি আছে, অসমৰ নামনি অসমৰ শিক্ষা অনুষ্ঠানতো প্ৰফেচাৰেও কাম কৰি আছে। তাতোকৈ ডাঙৰ কথা, গুৱাগুচিৰ যুৱকসকলে চাকৰিৰ পিছত নদৌৰি ব্যৱসায়ত যে ব্যৱসায় কৰিও ঘৰ চলাব পাৰে, তেনেকুৱাও উদাহৰণ আছে। আজিৰে পৰা ইছলাম ধৰ্মৰ লোকসকলৰ ধৈৰ্য, শান্তি আৰু সমৃদ্ধিৰ মিলন মাহ ৰমজান মাহ। এই ৰমজান মাহত এমাহ ৰোজা ৰাখি যিটো ৰমজান ঈদ হয়, সেই ঈদতো আপোনালোকৰ মানুহেও ইয়াত বিভিন্ন ধৰণৰ মানুহ আহি আমাক সহায় সহযোগিতা কৰে, একেলগে থাকে। এই হিচাপতে ৰমজান মাহৰ শুভেচ্ছা জনাইছো আপোনাৰ চেনেলৰ যোগেদি। এইখন ফিল্ডতে আমি ঈদ সমাপন কৰো। এই ফিল্ডতো আপোনালোকৰ মানুহখিনিও আহি পৰিলক্ষিত হয় আৰু এইখিনি ভাল লাগিল আপুনি আহিলে। সুন্দৰ এটা বাৰ্তা দিছে ভাতৃপ্ৰতিম চাকলিনে, যে হয় এই ঐতিহাসিক গুৱাগুচি গাঁৱত সকলোৱে সমন্বয়ৰ নিদৰ্শন দাঙি ধৰি আহিছে। অৰ্থাৎ মানুহ হিচাপে আমি সকলোৱে ইয়াত বসবাস কৰি আহিছোঁ। ইয়াত যদি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হয়, তেতিয়াহ'লে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইয়াত ঈদ পাঠ কৰা হয় আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আৰু চাকলিনে যিটো পুখুৰীৰ কথা ক'লে, যে সন্মুখত মই পুখুৰীটোৰ পাৰলৈকে আপোনালোকক লৈ যাম, সেই পুখুৰীটোত হিন্দুসকলৰ মৃত্যুৰ পিছত যেতিয়া সৎকাৰ কৰি লোকসকল আহে, তেওঁলোকে তাত গা পা ধুৱে। আৰু একেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও কবৰ দিয়াৰ পিছত, কোনো লোকৰ মৃত্যুৰ পিছত কবৰ দিয়াৰ পিছত তেওঁলোকেও আহি তাত গা পা ধুৱে। অৰ্থাৎ পুখুৰী এটাই ইয়াত মানুহৰ মানে কোনো চিন নাথাকে। যদিও আমি বিভিন্ন সময়ত হিন্দু মুছলমান এইবিলাক কৰি থাকোঁ, কিন্তু আমি সকলোৱে এক হৈ ইয়াত আছোঁ। আৰু এই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ গুৱাগুচি গাঁৱত। আৰু এগৰাকী লোক আছে, আমি তেখেতৰ পৰা আহিছোঁ। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম মহম্মদ ৰাফুল আলী, গাঁও গুৱাগুচি। বাকী আমাৰ গুৱাগুচি গান ইতিহাসিক ল'ব লগা, যে হাজোত যেনেকুৱা আছে, আমাৰ গুৱাগুচি গান আছে, যে আমাৰ সন্মুখ কবৰস্থান আছে, তাৰপিছত ঈদগাহ আছে, তাৰপিছত আমাৰ গোপাল মন্দিৰ আছে, শিৱ মন্দিৰ আছে। আপোনালোকে আহক, এবাৰ গুৱাগুচি চাই যাওক। সেইখিনি মই ক'ব লগা। কথা পাতিব পৰাকৈ এটা পৰিৱেশ দিম আমি। আচলতে আমি মানুহ হিচাপে থাকিব বিচাৰো, হিন্দু মুছলমান বুলি কথা নাই। আপোনালোকে আহক, মনোৰঞ্জন দিব পৰাকৈ আমি এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিম। আপুনি এবাৰ আহক গুৱাগুচিলৈ। আৰু মোৰ পিছপিনে আছে এই বিশেষ পুখুৰীটো। আৰু এই পুখুৰীটোত আচলতে হিন্দু মুছলমানৰ কোনো চিন নাহে। যেতিয়া কোনো লোকৰ মৃত্যু হয়, মৃতকক সৎকাৰ কৰাৰ পিছত তেওঁলোকে শ্মশানতে সৎকাৰ কৰক বা কবৰস্থানতে কবৰে দিয়ক, তেওঁলোকে কিন্তু আহি পেলাই এই পুখুৰীটোতে নিজক শান্তি কৰি লয়। এটা ঐতিহাসিক পুখুৰী। এই পিছপিনে আপোনালোকে দেখিবলৈ পাইছে এই বিশেষ পুখুৰীটো। আৰু এইখনেই হৈছে ঐতিহাসিক শিলপতাবৰী গোপাল মন্দিৰ। এই গোপাল মন্দিৰৰ এক বিশেষ মাহাত্ম্য আছে, আৰু সেইবাবে বিভিন্ন সময়ত ভক্তসকলৰ ইয়াত আগমন ঘটে। আৰু এই ঐতিহাসিক থানখনতে, অৰ্থাৎ মন্দিৰটোতে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হয়। ইতিমধ্যে আপোনালোকে এই গাঁওখনৰ বিষয়ত শুনিবলৈ পালে। আৰু মোৰ কাষত বৰ্তমান এগৰাকী এই গাঁৱৰে বিশিষ্ট লোক আছে, কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনাক। এই গাঁওখনৰ এক বিশেষত্ব আছে, আমি জানিব পাৰিলোঁ বা বিভিন্ন সময়ত শুনি আহিছোঁ, যে এই গাঁওখনত হিন্দু আৰু মুছলমানে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আহিছে। গোপাল মন্দিৰত যদি ৰাস মহোৎসৱ উদযাপন কৰা হয়, আৰু তাৰে পৰা প্ৰায় 50 মিটাৰ 100 মিটাৰমান নিলগত কিন্তু ইছলাম ধৰ্মাৱলম্বীসকলৰো বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত হয়। আৰু সন্মুখত এখন আছে শ্মশান, আৰু সেই শ্মশানৰ সন্মুখত আছে কিন্তু কবৰো। কি ক'ব আপোনাৰ দৃষ্টিত এই গাঁওখন কেনেকুৱা, বা এই সন্দৰ্ভত কি ক'ব? আমাৰ এই গুৱাগুচি গাঁওখন ঐতিহাসিক গাঁও আৰু বুৰঞ্জী প্ৰসিদ্ধ গাঁও। এই গাঁৱত আমি নাজানোৱে আচলতে কেতিয়াৰ পৰা আমি হিন্দু মুছলিম একেলগে আছোঁ, বহুত আগৰ পৰাই আছোঁ। আৰু আমি হিন্দু মুছলিমৰ মাজত কোনো ভেদভাৱ নাই। আমি ইয়াতে গোপাল মন্দিৰত ৰাস কৰোঁ। সকলো মুছলিমে আহি আমাক ইয়াত পাৰ্টিচিপেট কৰে, হেল্প কৰে শাৰীৰিকভাৱে, আৰ্থিকভাৱে। তাৰপিছত আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি ইয়াতে ঈদ উদযাপন কৰে। এতিয়া বৰ্তমান ৰোজাৰ মাহ চলি আছে, আজিৰ পৰা ষ্টাৰ্ট হৈছে ৰোজা। আমি সকলোৱে মিলি এই ৰোজাটো শেষ হোৱাৰ পাছত আমি সকলোৱে মিলি আমি ইয়াত ঈদ পালন কৰিম। আমাক ইনভাইট কৰে ঈদৰ কাৰণে।
আমি যাওঁ লগ বন্ধুত যাই আমি একেলগে উৎসৱ পালন কৰোঁ ইজনে সিজনক আমি আলিংগন কৰোঁ মৰম দিওঁ এনেকুৱা সদ্ভাৱ আমাৰ আতি পূৰ্বৰ পৰাই চলি আহি আছে আৰু তাৰোপৰি আমাৰ ইয়াতে কাৰোবাৰ কিবা বিপদ আপদ হ'লে ইয়াত হিন্দু মুছলিম বুলি কোনো কথা নপৰে সকলোৱে যায় হেল্প কৰে আমাৰ হিন্দুখিনিৰ মাজত যদি কিবা অসুবিধা হয় কিবা বিপদ হয় আমাৰ মুছলিম মানুহখিনি আহি আমাক হেল্প কৰে আৰু তেওঁলোকৰো সেনেকুৱা বিপদ আপদ হ'লে আমাৰ হিন্দু মানুহখিনি গৈ হেল্প কৰা যায় অৰ্থাৎ এটা অঞ্চল এই অঞ্চলত লোকসকলৰ মাজত যিটো মিলা প্ৰীতি থাকে সেই মিলা প্ৰীতি কিন্তু এওঁলোকৰ মাজত আছে অৰ্থাৎ যিটো আমি ইংৰাজীত শব্দ এটা কওঁ হিউমেনিটি মানৱীয়তা সেই মানৱীয়তাৰ সুন্দৰ দৃশ্যাংশ বা এখন ছবি ইয়াত দেখিবলৈ পোৱা যায় সেইটোৱে কৈছে নিশ্চয় সেইটোৱে আমাৰ ইয়াতে একেলগে শ্মশান আছে কবৰস্থান আছে ঈদগাহ আছে আমাৰ কোনোবা মানুহ যদি হিন্দু মানুহৰ মৃত্যু হয় সেই শ্মশানত গৈ মুছলিম মানুহে হেল্প কৰে বাঁহ চাহ লৈ যায় কোনোবা দুখীয়া মানুহৰ বাঁহ চাহো নাথাকিব পাৰে তেওঁলোকক গৈ বাঁহ লৈ বিভিন্ন কাৰ্যসূচীত তাৰমানে তাৰোপৰি আমাৰ ইয়াতে এটা কোহিনুৰ যুৱ সংঘ আৰু পুথিভঁৰাল বুলি এটা স্বেচ্ছাসেৱী অনুষ্ঠান আছে যিটো অনুষ্ঠান আমাৰ গোটেই নলবাৰীৰ ভিতৰতে মানে এটা বৃহৎ অনুষ্ঠান এই অনুষ্ঠানৰ অলপতে আমাৰ হীৰক জয়ন্তী অনুষ্ঠান গুচি গ'ল তাত আমি সকলোৱে হিন্দু মুছলিম সকলোৱে আমাৰ ইয়াত যি মানুহ আছে সকলোৱে তাৰমানে শাৰীৰিকভাৱে আৰ্থিকভাৱে মানসিকভাৱে মানে সহযোগিতা কৰা গৈছে তাৰপিছত আমাৰ ৰাসটো ক'বই নালাগে ৰাস বুলি ক'লে আমাৰ ইয়াত হিন্দু মুছলিম সকলোৰে মানে আনন্দিত হৈ পৰে গতিকে নলবাৰী জিলাৰ এখন ঐতিহাসিক গাঁৱে হৈছে গোৱাগুচি আৰু মোৰ ভাতৃপ্ৰতিম চাকলিনে যিটো এটা কথা কৈছিলে পুনৰবাৰ সেই কথাষাৰে কৈছিলোঁ যদিহে ইয়াত ৰাতিপুৱাই মন্দিৰৰ প্ৰাৰ্থনা শুনিবলৈ পোৱা যায় তেতিয়াহ'লে এই একেখন গাঁৱতে কিন্তু আজানৰ সুৰো শুনিবলৈ পোৱা যায় অৰ্থাৎ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰি আহিছে নলবাৰী জিলাৰ এই গোৱাগুচি গাঁওখনত আৰু এই গোৱাগুচি গাঁৱৰ যদি শিলপতাবৰীত আপোনালোক ইতিমধ্যে মই দেখুৱালোঁ শিলপতাবৰী গোপাল মন্দিৰ আৰু সেই গোপাল মন্দিৰ কাষতে আছিল কিন্তু হাফিজা মাদ্ৰাছাও গতিকে এখন লেখত ল'বলগীয়া আৰু ঐতিহাসিক গাঁও আৰু মোৰ উদ্দেশ্য আছিল যে এনেকুৱাও আমাৰ অঞ্চলত গাঁও বা অঞ্চল আছে যি অঞ্চলত কিন্তু সকলোৱে মিলা প্ৰীতিৰে আমি মানুহ হিচাপে বসবাস কৰি আছোঁ এজনে আনজনৰ দুখৰ সমভাগী হৈছে সুখৰটো তেওঁলোকে লগ লাগিছে অৰ্থাৎ সকলোৱে একত্ৰিত হৈ আমি এনেদৰে বসবাস কৰি আছোঁ আৰু সেইটোৱেই উদ্দেশ্য আছিল যে চাওক আমাৰ নলবাৰীত এনেকুৱা এখন গাঁও আছে কিছুদিন পূৰ্বে মই আপোনালোকক সন্ধ্যা গাঁওখনো দেখুৱাইছিলোঁ কেনেকুৱা মিলা প্ৰীতি আছে আৰু সন্ধ্যা গাঁৱৰ এই কাষতে আজি এই গোৱাগুচি গাঁও আৰু এই গোৱাগুচি গাঁওখনৰ আপোনালোকক আজি দেখুৱাবলৈকে প্ৰয়াস কৰিছোঁ